মাৰ্চ মানে মংগল গ্ৰহত মানৱ সভ্যতা ৰচিবলৈ কৰা প্লান আমাৰ বাবে সপোন বা ফিকশনেল ষ্টৰী যেন লাগে নহয়। টেছলা এবং স্পেচ এক্সৰ মালিক ইলন মাস্ক চাহাবৰ আকৌ সপোন দিঠকত বাস্তৱত ৰূপায়িত প্লান কৰি পেলালে 2050 চনলৈকে মাৰ্চত এক চহৰ নিৰ্মাণ কৰি মানৱ জাতিক মংগল বাসিন্দাৰ ঠিকনা প্ৰদান কৰা হওক, য'ত 10 লাখ মানৱ বসতি কৰিব পৰা হ'ব, তাকো বিনা অৰ্থৰ সহায়ত। ইলন মাস্কৰ এনে প্লান হাঁহি ঠাট্টা মাৰি উৰাই দিয়া হৈছিল। কিন্তু মাৰ্চ কলনাইজেশ্যনৰ ওপৰত ব্যক্তি বিশেষে তেতিয়াহে ভাবিলে যেতিয়া নাছাইও ইলন মাস্কৰ মাৰ্চ মিছনত জইন কৰিলেহি। কিয়নো পূৰ্বৰে পৰা স্পেচ এক্সত ৰকেট টেকনলজি বহুত বিকাশ এবং উন্নতি কৰা হৈয়ে আহি আছে। যেনেদৰে আমি জানো ইলন মাস্কৰ কোম্পানী টেছলা ইলেক্ট্ৰিক অটো পাইলট কাৰ্ছ নিৰ্মাণত অতি এক্সপাৰ্ট। ঠিক তেনেদৰে স্পেচ এক্সত ৰকেট এনে টেকনলজি ব্যৱহৃত য'ত অতি কম মাত্ৰাত ফিউল ইউজ কৰি আমাক স্পেচৰ য'ত যিমান যাওঁ পঠিয়াবলৈ কেপাবিলিটি ৰাখে। মাৰ্চ পৃথিৱীৰ পৰা দূৰি 6 কোটি 20 লাখ কিলোমিটাৰ দূৰত্ব। মানৱক তেনে দূৰত্ব অতিক্ৰম কৰিবলৈ এক বিশেষ ষ্টাৰশ্বিপ নিৰ্মাণ কৰা প্ৰাৰম্ভ কৰিয়ে দিয়া হ'ল ইতিমধ্যে, যাক ইলন মাস্কৰ মতে টেছলাত ব্যৱহৃত বেটাৰীৰ দ্বাৰা অপাৰেট কৰা হ'ব। মতলব ফিউল নামমাত্ৰ টেক অফ কৰোঁতে প্ৰয়োজন। মানৱ জাতিক মাৰ্চলৈকে পঠিয়াই দিব। কিন্তু এতিয়া প্ৰশ্ন হ'ল মংগলত মানৱ কলনী কিদৰে সম্ভৱপৰ? ইলন মাস্ক এবং নাছাই চিৰসেউজ পৃথিৱী ত্যাগী শুকান বঞ্জৰ মাৰ্চত মানৱ জাতিক কিয় বসবাস কৰিবলৈ পঠাব, য'ত অক্সিজেন নায়েই, নিশ্বাস ল'বলৈ নাই খাদ্য ভাণ্ডাৰ আৰু -100 ডিগ্ৰী চেলচিয়াছ, য'ত মূৰ লুকুৱাবলৈ জেগাও নাই, য'ত মানৱৰ বাবে বেছিক বা প্ৰাথমিক বুনিয়াদী সুবিধাও নাই। তেন্তে মাৰ্চত হিউমেন কলনী নিৰ্মাণ কেনেদৰে সম্ভৱপৰ? আমাৰ চেনেলত আপোনাক স্বাগতম। ভিউৱাৰ্ছ, এইয়ে প্ৰশ্ন হ'ল মংগল বা ৰঙা গ্ৰহ, যাৰ উত্তৰ আমাৰ ভিডিঅ'ত মজুদ আছে। প্ৰথম প্ৰশ্নৰ উত্তৰ: যেতিয়া আমাৰ আৰ্থত মানৱ জীৱন সম্ভৱপৰ সকলো নেচাৰেল ফেচিলিটি প্ৰদত্ত মজুদ আছে, তেন্তে মানৱক ৰঙা গ্ৰহলৈ পঠিওৱাৰ প্ৰয়োজনীয়তা কি আছেনো? পূৰ্বৰ বহু দশকৰ পৰা প্লানেট আৰ্থৰ ওপৰত হেল্থৰ ওপৰত যিমান ৰিচাৰ্চ হৈ গৈছে, অফচোচৰ কথা হ'ল তমাম ৰিচাৰ্চৰ পৰা ৰিজাল্ট ক্ৰমান্বয়ে নিগেটিভ পোৱা গৈছে। কাৰণ স্পষ্ট: যুদ্ধ বিগ্ৰহ, পলিউশ্যন, গ্লোবেল ৱাৰ্মিং, এটম বোম বিস্ফোৰণ ইত্যাদি ইত্যাদি। যদি ছায়েন্স দানৰ কথা মানো, তেন্তে যেতিয়াৰ পৰা মানৱ জাতিয়ে ফচিল ফিউলছ অৰ্থাৎ পেট্ৰল এবং গেছ ব্যৱহাৰ কৰি আহিছে, ফলত ক্ৰমান্বয়ে মাদাৰ আৰ্থৰ টেম্পাৰেচাৰ বৃদ্ধি হৈ গৈয়ে আছে ক্ৰমান্বয়ে। এদিন শীঘ্ৰে এনে হ'ব যে টেম্পাৰেচাৰ অতি বৃদ্ধি হ'ব, যেতিয়া পৃথিৱীৰ জীৱনৰ অস্তিত্ব অসম্ভৱপৰ হৈ উঠিব। এক ছাৰ্ভে মতে প্ৰতি 10 বছৰত আৰ্থৰ এভাৰেজ টেম্পাৰেচাৰ 0.16 ডিগ্ৰী চেলচিয়াছ যিমান বৃদ্ধি পৰ্যন্ত পাইছেগে। অৰ্থাৎ যিবিলাক গৰম কণ্টিনেণ্টৰ মানৱ জীৱন সম্ভৱ হৈ আছে বৰ্তমান, এনে পৰিস্থিতি যদি সৃষ্টি হৈ গৈ থাকে, তেন্তে আজিৰ পৰা 150 বছৰৰ পশ্চাত মানৱ জীৱ জন্তুৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰিব। টেম্পাৰেচাৰ বৃদ্ধিৰ ফলত গ্লেচিয়াৰ ধৰাধৰ মেল্টিং হৈ গৈ আছে। ফলত ফ্লাডছ, চাইক্লোনছ এবং ছুনামিৰ ভয়াৱহতা দিনক দিনে বৃদ্ধি হৈ গৈ আছে। মাত্ৰ ফিউল ব্যৱহাৰৰ ফলতেই নহয়, পলিউশ্যন বা জল, স্থল এবং বায়ু প্ৰদূষণৰ ফলতো আৰ্থৰ ওজন লেয়াৰ ইতিমধ্যে ডেমেজ কৰি পেলাইছেগৈ। তেনে ওজন লেয়াৰ, যি নেকি সূৰ্যৰ পৰা নিসৰ্গিত মাৰাত্মক অতিবেঙুনীয়া ৰশ্মিৰ পৰা আমাক ৰক্ষা কৰি আহিছে, আজি কিন্তু ধীৰে ধীৰে ডেমেজ বাঢ়িয়ে গৈ আছে। অৰ্থাৎ এফালে পলিউশ্যনৰ দ্বাৰা জন্মা গ্ৰীষ্মতা, আনফালে ভয়ংকৰ সোলাৰ ৰেডিয়েশ্যন। ছায়েন্স মহলত এক বাৰ্তা কনফাৰ্ম হৈ গ'ল কি এক দিন শীঘ্ৰেই আমাৰ জীৱন দিয়া মাদাৰ আৰ্থৰ বসবাসৰ অনুকূল নহ'বগৈ। সেয়েহে আমি মানৱ জাতি বাচি থাকিবৰ বাবে অন্য এক ঘৰ বা দ্বিতীয় প্লানেট এতিয়াৰ পৰাই তালাচী অভিযানত। কিন্তু কেৱল মাৰ্চ কিয়? আমাৰ ছলাৰ ছিষ্টেমত আৰুতো বহু ইনহেবিটেবল প্লানেট মজুদ থাকিব পাৰে। তেন্তে মাৰ্চকে কেৱল আমি কিয় বাছনি কৰিছো? আমাৰ ছলাৰ ছিষ্টেমৰ ওচৰ চুবুৰীয়া প্লানেট ভেনাছ আৰু আনটো মাৰ্চ। ভেনাছ, যি নেকি মাৰ্চৰ তুলনাত আৰ্থৰ অতি ওচৰত আছে, তালৈ আমি যাব নোৱাৰো, কিয়নো তাত এই চব বিলাকেই চলি আছে, যাৰ পৰা আমি পৰিত্ৰাণ বা পলাবলৈ বিচাৰি আছো। অৰ্থাৎ ভেনাছত আছে অতি গ্ৰীষ্মতাৰ উষ্ণতা। মহাশয়, ভেনাছত সূৰ্যৰ ওচৰেৰে অৰ্বিট কৰা দ্বিতীয় প্লানেট এনে এক প্লানেট য'ত গ্ৰীষ্ম উষ্ণতাৰ ইমানেই ভয়াৱহ যে লোহৰ দৰে পদাৰ্থ চকুৰ প্ৰচাৰতে মেল্ট হৈ যাব। তেন্তে ভেনাছক বাদ দি আহোঁ ওচৰ চুবুৰীয়া প্লানেট মাৰ্চলৈ, যি সূৰ্যক অৰ্বিট কৰা চতুৰ্থ প্লানেট, অৰ্থাৎ য'ত ভেনাছৰ দৰে অগ্নিবৰ্ষাটো নকৰে,
কিন্তু ইয়াত শীত আৰ্কটিক ৰিজনতকৈ অলপ বেছি জানিবা। মাত্ৰ কঠোৰ শীতেই নহয় যি মানৱ জাতিৰ জীৱনৰ প্ৰতি ভাবুকি আহিব, বলকি জল আৰু বায়ু দুয়োৰে অভাৱ বাৰুকৈ। মতলব প্ৰাণী জীৱিত থাকিবলৈ প্ৰাথমিক বুনিয়াদী সুবিধাও নাইচোন মাৰ্চত। সকলো কণ্ডিশ্যন জ্ঞাত কৰাৰ পাছতো নাছা এবং ইলন মাস্কৰ কি খজলি হৈছে ন? তেওঁলোকে প্ৰাণী মাৰ্চত কেনেকৈ জীৱন্ত ৰাখিবনো? ইলন মাস্কৰ কথা মানো তো 2026ত পহিলা মানৱৰ এক সৰু গ্ৰুপ যাব মাৰ্চলে। এই গ্ৰুপত কমচে কম 2 বছৰৰ জীৱিকা নিৰ্বাহ কৰিবলৈ সকলো ধৰণৰ সা সামগ্ৰী উপলব্ধ কৰোৱা হ'ব বা পঠিওৱা হ'ব, অৰ্থাৎ খানা পিনা, অক্সিজেন আৰু প্ৰেছাৰাইজ সুটছ। কিন্তু পৰন্তু এই গ্ৰুপ প্ৰস্থান কৰাৰ পূৰ্বে মাৰ্চত এক প্ৰটেক্টিভ শ্বেল্টাৰ নিৰ্মাণত অতি আৱশ্যকতা। কিয়নো মাৰ্চত ধূলি বালিৰ ভয়ানক ধুমুহা মানৱৰ বাবে বিপদজনক। এই প্ৰটেক্টিভ শ্বেল্টাৰ মাৰ্চত মজুত ভূমিৰ পৰাই নিৰ্মাণ কৰা হ'ব। পৰন্তু যেতিয়া মাৰ্চত মানৱ নাথাকিব তেন্তে এই শ্বেল্টাৰ কোনে বনাব বাৰু? আশ্চৰ্যজনকভাৱে মাৰ্চত এই শ্বেল্টাৰ পহিলা ৰবটৰ দ্বাৰা নিৰ্মাণ কৰা হ'ব। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ৰবট মানৱ মাৰ্চত পদাৰ্পণ কৰাৰ পূৰ্বেই পঠিওৱা হ'ব। এয়া আকৌ এক বিশেষ নমুনা ৰবট হ'ব, যাৰ নেকি কাৰ্য বেলেগ বেলেগ পাৰ্টছৰ দ্বাৰা এক্সিকিউট কৰিব। কিন্তু আৱশ্যকতা হ'লে এক ৰবট জোৰা লগাই মাত্ৰ এটালৈ ৰূপান্তৰিত কৰা হ'ব, যিদৰে আপুনি মুভিত প্ৰত্যক্ষ কৰে। এই ৰবট আকৌ মনুষ্যৰ কাৰ্যক্ষমতাতকৈ অধিক দ্ৰুত গতিত কাৰ্যক্ষম, য'ত কেমেৰা, সেন্সৰ্ছ, ভূমি খননৰ ক্ষমতা সম্পন্ন এক্সকেভেটৰ আৰু 3D প্ৰিণ্টাৰ্ছ ইউনিটৰে ৱেল ইকুইপ কৰা হ'ব। সোলাৰ এনাৰ্জিৰ দ্বাৰা এনে ৰবট প্ৰথমে সেন্সৰ্ছৰ দ্বাৰা এক বিশেষ ভূমি বিচাৰি উলিয়াব। যি জেগাত অধিক প্ৰয়োজনীয় ভূমি পোৱা যাব তাত বেছ ইউনিট কাৰ্যত লাগি যাব। যি ৰবট ডিগিং কৰাৰ প্ৰগ্ৰামিং আছে সেই জেগাবোৰ খান্দি প্ৰয়োজনীয় ভূমি কালেক্ট কৰিব আৰু সৰু সৰু ৰবট ভূমিবিলাকক ৰিফাইনিং ইউনিটলৈ কঢ়িয়াই নিব। ৰিফাইনিঙৰ পশ্চাত 3D প্ৰিণ্টাৰ ইউনিটলৈ লৈ যাব, যি নেকি এক লেয়াৰৰ 3D প্ৰিণ্ট কৰি যাব। কেইমাহলৈ এনে কাৰ্য চলি থাকিব, যাক আৰ্থৰ পৰাৰ বহিয়েই আমি মনিটৰ কৰিব পাৰিম হওক। শ্বেল্টাৰ কমপ্লিট হোৱাৰ পশ্চাত ৰবটৰ বাকী কাৰ্য থাকিব দ্বিতীয় ফেজ। এতিয়া মাৰ্চত এক মানৱ জাতিৰ গ্ৰুপ লেণ্ডিং কৰিব। কিয়নো মানৱ ইয়াত প্ৰথমবাৰ লেণ্ড কৰিব, সেয়ে আমাৰ লগত বহু খোৱা পিন্ধা বস্তুৰ বৃহৎ ভাণ্ডাৰ থাকিব। মাৰ্চত অলৰেডি মজুদ ৰবট মানৱ জাতিক ৰঙা গ্ৰহত সেউজীয়া ৱেলকাম কৰিব এবং বৃহৎ বস্তু ভাণ্ডাৰ লেণ্ডিং ছাইটৰ পৰা বেছ ইউনিটলৈ কঢ়িয়াই নিব আৰু বেছ ইউনিটৰ পৰা সৰু সৰু ইউনিটক ৰখা হ'ব। ফলত অট'মেটিকেলি ইনফ্লেট হৈ যাব। কিয়নো মাৰ্চত এটমস্ফিয়াৰ প্ৰেছাৰ বহুত কম, সেয়েহে মানৱ এনে প্ৰেছাৰাইজ ইউনিটৰ ভিতৰত বাস কৰিব। অৰ্থাৎ এনে প্ৰেছাৰাইজ ইউনিটৰ ভিতৰত মাদাৰ আৰ্থৰ দৰে আৰ্টিফিচিয়েল প্ৰেছাৰ থাকিব। এনে সকলো প্ৰেছাৰাইজ কেবিনছ ইটোৰ লগত সিটো সংলগ্ন কৰি ৰখা হ'ব এবং ইলেক্ট্ৰিচিটি প্ৰদান কৰিবলৈ এক সোলাৰ ফাৰ্ম ৰবটছৰ দ্বাৰা নিৰ্মাণ কৰা হ'ব। যদি কোনো ব্যক্তি বেছ ইউনিটৰ পৰা বাহিৰলৈ যাব লগা হয় তেন্তে স্পেচিয়েল কাৰ কেবিনৰ দিশে আহি ফিক্স হৈ যাব, তাকি ভিতৰৰ প্ৰেছাৰ লিক নহয়। লোক এতিয়া গ্ৰীণ হাউচৰ ব্যাখ্যান, যাতে মাৰ্চত ভেজিটেশ্যন কৰিব পাৰি। ছায়েন্স ৰিচাৰ্চৰ মতে মাৰ্চত পহিলা বিনছ এণ্ড পটেটোজ খেতি লগাব পৰা যাব। গ্ৰীণ হাউচৰ ভিতৰত প্লাণ্টছ ক্ৰমান্বয়ে বৃদ্ধি হ'ব, তাৰ পৰা এনে এক পদাৰ্থ উৎপাদন কৰা হ'ব, সেয়া মাৰ্চত হোৱাটো বহুত প্ৰয়োজন। সেয়া হ'ল অক্সিজেন। এনে উদ্ভিদ মাৰ্চত শাক পাচলিৰ বাহিৰেও মানৱ জাতিক অক্সিজেন প্ৰদান কৰিব। কিন্তু উদ্ভিদৰ পৰা উৎপাদন অক্সিজেন ইমান পৰ্যাপ্ত নহ'ব। সেয়েহে অতি শীঘ্ৰেই অক্সিজেন উৎপাদনৰ ওপৰত জোৰ দিয়া হ'ব। আশ্চৰ্যজনকভাৱে এই কাৰ্য মাৰ্চ ৰোভাৰ পূৰ্বেই সফলতাৰে এক্সপেৰিমেণ্ট কৰিয়েই পেলালে। এক স্পেচিয়েল ডিভাইচ যি নেকি সোলাৰ এনাৰ্জিৰ দ্বাৰা পৰিচালিত হ'ব। সেয়া মাৰ্চ এটমস্ফিয়াৰৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি থ্ৰু হিট এবং ইলেক্ট্ৰিকেল কাৰেণ্ট পাছ কৰাই তাৰ পৰাই অক্সিজেন কাৰ্বন ডাই অক্সাইডৰ পৰা এক্সট্ৰেক্ট কৰি পেলোৱা হ'ব। অৰ্থাৎ মানৱৰ এক সৰু গ্ৰুপত মাৰ্চত অক্সিজেন উৎপাদন কৰাৰ কাৰ্যত কাৰ্যৰত হ'ব। আহাৰৰ কাৰণে পহিলা মাত্ৰ 2টা ডিছেছ উপলব্ধ হ'ব আৰু জমিনৰ তলত ফ্ৰ'জেন ৱাটাৰ। বৰ্তমান ভিডিঅ' বনাই থকাৰ পূৰ্বে মাৰ্চ ৰোভাৰে আৱিষ্কাৰ কৰিয়েই পেলালে হওক। ফ্ৰ'জেন ৱাটাৰ মেল্টিং কৰি পেয় জল তৈয়াৰ কৰা হ'ব। 100 কথাৰ সংক্ষিপ্তত আমাৰ এটাই কথা, মাৰ্চত এক্সপৰ্ট কৰা মানৱ স্বাৱলম্বী হ'বলৈ প্ৰথমৰে পৰা অহোপুৰুষাৰ্থ কৰি থকা হ'ব। বিন আৰ্থ পিপলৰ সহায়ত জীৱিত থাকিব এবং আৰ্থত আলহী বা বিয়া বাৰু পাতিব পাৰিব।
আপোনাৰ মনত প্ৰশ্ন, এইবোৰ মাত্ৰ লিমিটেড চলি থাকিবনে বা মাৰ্চত জীৱিত মানৱ বা জন্তু কেবিনতে বন্ধ হৈ থাকিবলৈ বাধ্যনে বা বাহ্যিক মাৰ্চৰ আশে পাশে বিন মাছ চুট পিন্ধি চলা ফুৰা কৰিব পাৰিব জানো? যদি মাৰ্চত প্ৰবিষ্ট হৈ এনে কেজ সদৃশ জীৱিত জীৱন ব্যতীত কৰিবলগীয়া হয়, তেন্তে ইমান কষ্ট মস্ত আৰু নষ্ট কৰাৰ দৰকাৰনো কি? ছায়েন্স মহলত ইয়াৰ সলিউশ্যন বৰ্তমান নাই, কিন্তু আশাবাদী যে মাৰ্চৰ এটমস্ফিয়াৰ কিছু সাল সলনি কৰা হওক বা টেম্পাৰেচাৰ যদি অল্পমাত্ৰাও বৃদ্ধি কৰিব পাৰি লাইক আৱাৰ অউন ক্ৰিয়েটেড গ্ল'বেল ৱাৰ্মিং, তেন্তে আগন্তুক 100 বা 200 দশকত মাৰ্চ আমাৰ মাদাৰ আৰ্থৰ দৰে চিৰহৰিত হৈ পৰিব। অৰ্থাৎ ছায়েন্স মহলৰ মতে মাৰ্চৰ টেম্পাৰেচাৰ বৃদ্ধি কৰি তাত আৰ্থৰ পশ্চাত পুনৰ জীৱন সৃষ্টিৰ সম্ভৱ। এনে কাৰ্যৰ বাবে যি আইডিয়া ভবা হৈছে এয়া এতিয়াতো বালক অৱস্থাত আছে। এক MIT ষ্টুডেণ্ট মাৰ্গেৰিটা মাৰিনোভাৰ আইডিয়াৰ মতে মাৰ্চত ফেক্টৰীজ নিৰ্মাণ কৰা হওক, যি পুৱা সন্ধিয়া দিন ৰাতি কাটি কৰি মাত্ৰ এটাই কাৰ্য কৰক, কাৰ্য হ'ল ধোঁৱা নিসৰ্গন। ধোঁৱা আৰু ধোঁৱা নিসৰ্গনৰ ফলত তেনে পৰিস্থিতিৰ সৃষ্টি হ'ব। গুড, আপুনিও বুজি পালেই। গ্ল'বেল ৱাৰ্মিং, মাৰ্চ ৱাৰ্মিং। দ্বিতীয়তে আকৌ ইলন মাস্কৰ শুনোতো ধেমালিয়ে কৰিলেনে নে সঁচাই? তেওঁৰ মতে নিউক্লিয়াৰ ৱেপন ব্যৱহাৰ কৰা হওক। তেওঁ কোৱা মতে মাৰ্চত 10,000 নিউক্লিয়াৰ ৱেপন ফায়াৰ কৰা হওক, ফলত ফ্ৰজেন আইচ মেল্ট হ'ব আৰু অভাৰঅল টেম্পাৰেচাৰো বৃদ্ধি হ'ব আৰু মানৱ জাতিৰ বসবাসৰ বাবে উপযোগী হৈ পৰিব। ভিন্নজনৰ ভিন ভিন মত বা মতামত। মোৰ মতে আকৌ প্ৰকৃতিৰ সৈতে পৰমাণু বম বা নিউক ব্যৱহাৰ কৰাটো যদি উল্টা ৰিজাল্ট হয়, তেন্তে তাৰ বাবে কোন দায়ী হ'ব? আজি আমি মাদাৰ আৰ্থক যুদ্ধ বিগ্ৰহ বা পলিউশ্যনৰ ফলত কি কৰি আছো আপুনি জানে? তাক দুবাৰ কোৱা প্ৰয়োজন আছে জানো? ভিউৱাৰ্ছ, ইলন মাস্ক আৰু নাছাৰ প্লান এয়াই। 2026ত পহিলা মানৱ গ্ৰুপ মাৰ্চৰ দিশে ৰাওনা হ'ব, এক্সপেৰিমেণ্ট কৰিব। পশ্চাত প্ৰতি 2 বছৰৰ অন্তৰে মাৰ্চ আৰু আৰ্থৰ নিচেই যেতিয়া ওচৰ চাপি আহে, তেতিয়া তাৰ সুবিধা চাই মেলি পুনৰ মানৱ পঠিওৱা হ'ব মাৰ্চলৈ। 2050 চনলৈকে 10 লাখ মানৱ জন্তু উদ্ভিদৰ প্ৰজাতি প্ৰেছাৰাইজ কেবিনত থাকি আৰু চাইমলটেনিয়াছলি মাৰ্চৰ টেম্পাৰেচাৰ বৃদ্ধিত অৰিহণা যোগাব। তেওঁৰ মতে 100 বা 200 বছৰৰ ভিতৰত মাৰ্চক পৃথিৱীৰ দৰে ডেভেলপ কৰিবলৈ সক্ষম হ'ব। আশা কৰোঁ আমাৰ এই ভিডিঅ' আপোনালোকে ভৰপূৰ লাইক এবং শ্বেয়াৰ কৰিব। প্ৰীত ভৰা কমেণ্টৰ বাবে বেহদ ধন্যবাদ। পুনৰ লগ পাম আন এক মজাদাৰ ভিডিঅ'ত। ধন্যবাদ।